আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই লিষ্টটো পাব্লিছ কৰি দি দিলে। যিহেতু যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল এতিয়ালৈকে লিষ্টটো চেক কৰিব পৰা নাই যে লিষ্টত কাৰ কাৰ নাম আহিল বা কাৰ কাৰ নাম এপ্ৰুভ হৈ গ'ল। যিহেতু আজি লিষ্টটো পাব্লিছ হৈ গ'ল সকলো ডিষ্ট্ৰিক্টত, এতিয়া আপোনালোকে কেনেকুৱাকৈ আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যিসকলৰ নাম ভেৰিফাই হৈ গ'লে সেইসকলৰ চিভিল স্ক'ৰ কিমান আছিল বা কিমানজনৰ নাম এপ্ৰুভ হ'ল বা কিমানজনৰ নাম ৰিজেক্ট হৈছে। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টটো যিহেতু আজি মুকলি হৈ গ'ল, এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব হৈ আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি ধন বিতৰণ কৰিলে 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে, যিহেতু এতিয়াও অনলাইনত লিষ্টটো পাব্লিছ হোৱা নাই, সেইকাৰণে যিহেতু আজি ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো মুকলি কৰি দি দিলে। আজি কিন্তু লিষ্টটো আহি গৈছে আত্মনিৰ্ভৰ আঁচনি 2.0। যিসকলে আত্মনিৰ্ভৰ আঁচনিত 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি ধন বিতৰণ কৰা আৰম্ভ কৰিছিল, কিন্তু 15 ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণ ফাৰ্ষ্ট কিস্তি ধন বিতৰণ হৈ গ'ল। এতিয়া কিন্তু এইবাৰ আৰু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 আজি ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিছে সেইসকলে কিন্তু এতিয়া 16 ফেব্ৰুৱাৰী তাৰিখে ফাৰ্ষ্ট কিস্তি ধন লাভ কৰিব। যিহেতু আজি সকলো ডিষ্ট্ৰিক্টৰ লিষ্টবিলাক পাব্লিছ কৰি দি দিলে, যিহেতু ফাৰ্ষ্ট ধনটো লাভ কৰিলে। এতিয়া আপোনালোকে লিষ্টত চাব, ইয়াত কিন্তু লিষ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চাব লাগিব মই আপোনালোকক সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ইয়াত চাব এতিয়া কিমান চিভিল স্ক'ৰ থকাসকলৰ নাম এপ্ৰুভ হৈ গ'ল বা কিমান চিভিল স্ক'ৰ থাকিলে আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি ধনটো লাভ কৰিলে হয়। ইয়াত চাব আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব, ইয়াত চিৰিয়েল নম্বৰ দিয়া থাকিব এনেকুৱাকৈ। তাৰপিছত ইয়াত আপোনালোকৰ ARN নম্বৰটো থাকিব আৰু ইয়াত আপোনালোকৰ ফুল নেম দিয়া থাকিব, আৰু ইয়াত আপোনাৰ ওচৰত ইয়াত সম্পূৰ্ণ ডিটেইলছ থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিমান চিভিল স্ক'ৰ বা কিমান চিভিল স্ক'ৰ থকাসকলৰ নাম এপ্ৰুভ হৈছিল। ইয়াত চাব যিসকলৰ 700ৰ ওপৰত চিভিল স্ক'ৰ আছিল সেইসকলে কিন্তু নাম সকলো এপ্ৰুভ হৈ গৈছে। ইয়াত চাব এইটো হৈছে কিন্তু বক্সা ডিষ্ট্ৰিক্টৰ লিষ্ট। এতিয়া যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, যদি আপোনালোকে এতিয়াও লিষ্টটো চেক কৰা নাই, যদি আপোনালোকক লিষ্টটো লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্টত কৈ দিব, মই আপোনাক লিষ্টটো দিবলৈ চেষ্টা কৰিম। যিহেতু আজি লিষ্টটো মুকলি হৈ গৈছে সেইকাৰণে আপোনালোকে এনেকুৱাকৈ লিষ্টটো আজিয়ে চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ চিভিল স্ক'ৰ কিমান আছে। ইয়াত কিন্তু লিষ্ট সকলো আছে, যিসকলৰ নাম এপ্ৰুভ হৈছে ইয়াত লিষ্টত নাম থাকিব, আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম নাথাকিব। যিহেতু আজি আৰু এটা ছেকেণ্ড লিষ্ট মুকলি কৰিছে, সেইকাৰণে যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে আপোনালোকৰ ফোন নম্বৰত আজি SMS অথবা কল আহি যাব। এতিয়া কিন্তু ছেকেণ্ড লিষ্টৰ পইচা 16 ফেব্ৰুৱাৰীত বিতৰণ কৰিব। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে যদি বক্সা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনালোকে অ'পেন কৰি লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যদি আপোনালোকে অন্য ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যদি আপোনালোকক
লিষ্টটো লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব, মই আপোনালোকক লিষ্টবোৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে আজিয়ে এইটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই জনাই দিব।